নমস্কাৰ, মই ৰেজাক আহমেদ, সাধাৰণ সম্পাদক সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদ। যোৱাকালি অৰ্থাৎ 9 জুলাই তাৰিখে সৰ্বভাৰতীয় ধৰ্মঘটৰ লগতে অসমতো 24 ঘণ্টীয়া চকা বন্ধ সৰ্বাত্মকভাৱে পালন কৰাত সমূহ অসমবাসী ৰাইজ তথা বেচৰকাৰী খণ্ডৰ সমূহ মটৰ মালিক কৰ্মচাৰী ও শ্ৰমিকবৃন্দলৈ সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা ও ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱাকালি আমি বিভিন্ন ঠাইত দেখা পাইছোঁ, অসমৰ বিভিন্ন জিলাত, গুৱাহাটী মহানগৰীকে আদি কৰি বিভিন্ন ঠাইত সৰ্বাত্মকভাৱে বন্ধ পালন কৰা হৈছে। ইয়াতে সৰ্বসাধাৰণ ৰাইজৰ সহযোগিতা আমি দেখা পাইছোঁ। লগতে কিছু ঠাইত আমাৰ যাত্ৰীসকলৰ যাতায়াতৰ ক্ষেত্ৰত যাত্ৰীবাহী গাড়ীৰ চলাচল নোহোৱাত কিছু অসুবিধাৰ সৃষ্টি হৈছে, যাৰ কাৰণে আমি সংগঠনৰ তৰফৰ পৰা দুখ প্ৰকাশ কৰিছোঁ। কিন্তু আমি মটৰ শ্ৰমিকসকলে বা ক্ষুদ্ৰ ক্ষুদ্ৰ মটৰ মালিকসকলে কেতিয়াও আমি কল্পনা নকৰোঁ, আশা নকৰোঁ যে আমাৰ এই ব্যৱসায়ত জড়িত ব্যক্তিসকলে গাড়ী বন্ধ কৰিম, চকা বন্ধ নিচিনা কাৰ্যসূচী কৰিম, আমাৰ ব্যৱসায় আমি বন্ধ কৰি থৈ দিম, এইটো আমি কেতিয়াও নিবিচাৰোঁ। কিন্তু উপায়বিহীনভাৱে আমি বিভিন্ন সমস্যাৰ জৰ্জৰিত হৈ এই বন্ধৰ দৰে কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হৈছিলোঁ। চৰকাৰক বাৰ বাৰ অনুৰোধ কৰিছোঁ যে এই বেচৰকাৰী খণ্ডৰ মটৰ পৰিবহণ সেৱাটো চৰকাৰে জীয়াই ৰখাৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে। গতিকে চৰকাৰে আমাৰ অনুৰোধ প্ৰত্যাখ্যান কৰি এই অসমৰ অৰ্থনীতিত টনকিয়াল কৰাৰ ক্ষেত্ৰত বিশেষকৈ মটৰ পৰিবহণৰ শ্ৰমিকসকলে বা ক্ষুদ্ৰ ক্ষুদ্ৰ মটৰ ব্যৱসায়ৰ মালিকসকলে যিটো ভূমিকা গ্ৰহণ কৰিছে, এই ভূমিকাক চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। অৰ্থনীতি টনকিয়ালৰ ক্ষেত্ৰত সদায় মটৰ শ্ৰমিকসকলে অৰিহণা যোগাই আহিছে। গতিকে এই মটৰ পৰিবহণ ব্যৱস্থাৰ লগত জড়িত মালিক কৰ্মচাৰীসকলক চৰকাৰে কেতিয়াও সুদৃষ্টিৰে লক্ষ্য কৰা নাই বা সুদৃষ্টি এই ব্যৱসায়ৰ ওপৰত চৰকাৰৰ নাই। চৰকাৰে এই ব্যৱসায়টো ধ্বংস হোৱাৰ পথলৈ গৈছে যদিও চৰকাৰে কোনো ধৰণৰ এটা ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে আমি অতি দুখেৰে জনাওঁ যে এই বন্ধটো মৃতপ্ৰায় বেচৰকাৰী খণ্ডৰ মটৰ শিল্পটো জীয়াই ৰখাৰ স্বাৰ্থত, লগতে এই বন্ধ লাখ লাখ মটৰ শ্ৰমিক, শিক্ষিত নিবনুৱা যুৱকৰ পৰিয়াল পোহপাল দিয়াৰ স্বাৰ্থত, এই বন্ধ মটৰ শ্ৰমিকক মানুহ হিচাপে সমাজত জীয়াই থকাৰ স্বাৰ্থত, দেশৰ অৰ্থনীতি টনকিয়াল কৰা, মটৰ পৰিবহণ সেৱাত নিয়োজিত লাখ লাখ মানুহৰ স্বাৰ্থত এই বন্ধ আহ্বান কৰা হৈছিল। এই বন্ধ সৰ্বসাধাৰণ ৰাইজ তথা মটৰ পৰিবহণৰ ব্যৱসায়ত জড়িত ব্যক্তিসকলৰ পৰা নানা ধৰণৰ অত্যাধিক জৰিমনা, টেক্স সংগ্ৰহ কৰা এইবিলাকৰ বিৰুদ্ধে আছিলে। এই বন্ধ পুঁজিপতি গোষ্ঠীক টেক্স ৰেহাই দি দুখীয়া শ্ৰেণীৰ জনসাধাৰণৰ পৰা অত্যাধিক টেক্স সংগ্ৰহ কৰাৰ বিৰুদ্ধে, এই বন্ধ চৰকাৰৰ দুমুখীয়া আৰু অন্যায় নীতিৰ বিৰুদ্ধে, এই বন্ধ সৰ্বসাধাৰণ ৰাইজ তথা শ্ৰমিকসকলৰ ওপৰত চৰকাৰে জাপি দিয়া বিভিন্ন কলা আইনৰ বিৰুদ্ধে। গতিকে অনাগত দিনত আমি চৰকাৰক আহ্বান জনাম যে মটৰ শ্ৰমিক তথা ক্ষুদ্ৰ ক্ষুদ্ৰ মটৰ মালিকসকলে বা এই ব্যৱসায়ত জড়িত ব্যক্তিসকলে চকা বন্ধৰ দৰে কাৰ্যসূচী দিয়াটো যাতে বাধ্য নহয়। গতিকে চৰকাৰে এই ব্যৱসায়টো জীয়াই ৰখাৰ স্বাৰ্থত অসমৰ দৰে এখন ৰাজ্য য'ত পথ পৰিবহণৰ ওপৰত নিৰ্ভৰশীল, গতিকে এই ক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজ বেচৰকাৰী মটৰ পৰিবহণ শিল্পৰ ওপৰত বিশেষকৈ নিৰ্ভৰশীল। গতিকে দুখীয়া জনসাধাৰণৰ স্বাৰ্থত এই ব্যৱসায়টো জীয়াই ৰাখিবলৈ চৰকাৰক বিনম্ৰভাৱে আহ্বান জনাইছোঁ। গতিকে এই ব্যৱসায়ত লাখ লাখ শিক্ষিত নিবনুৱা জড়িত হৈ আছে। চৰকাৰৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত এই ব্যৱসায়ে কিন্তু মুখ্য ভূমিকা গ্ৰহণ কৰিছে। গতিকে অনাগত দিনত এই বেচৰকাৰী খণ্ডৰ মটৰ শিল্পটো চৰকাৰে জীয়াই ৰাখিব বুলি আশা ৰাখিছোঁ। আৰু এই বন্ধত যোৱাকালি যিটো বন্ধ গ'ল, এই বন্ধত সৰ্বাত্মক ৰূপ দিয়াৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ৰাইজ, বিভিন্ন দল সংগঠন, বিভিন্ন ধৰণৰ মালিক সন্থাৰ সমৰ্থন, শ্ৰমিক সংগঠনৰ সমৰ্থন। গতিকে এই বন্ধৰ ফলত কিছু মানুহৰ অসুবিধা হৈছে যদি তাৰ কাৰণে আমি অতিকে দুখিত। গতিকে আমি আশা ৰাখিম অনাগত দিনত চৰকাৰে যাতে মটৰ শিল্পটো জীয়াই ৰখাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে আৰু মটৰ শ্ৰমিক তথা ক্ষুদ্ৰ ক্ষুদ্ৰ মালিকসকলে মটৰ যান বাহন বন্ধ কৰি যাতে চকা বন্ধৰ দৰে কাৰ্যসূচী ল'ব লগা নহয়, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশাবাদী। এইখিনি কৈ সমূহ ৰাইজক, সমূহ মটৰ শ্ৰমিক,
সমূহ মটৰ মালিকসকলক ধন্যবাদ জ্ঞাপন কৰি এই বিষয়ে দুই এষাৰ মন্তব্য আগবঢ়াইছোঁ। ধন্যবাদ। জয় আই অসম।